আজি আমি কৰিম তোমালোকৰ ক্লাছ 9 গণিতৰ অনুসৰণি 2.2 যেটো আমাৰ 8 নম্বৰ আৰু 9 নম্বৰ কোৱেশ্চন আছে এই দুটা কোৱেশ্চন আমি এই ভিডিওটোত ক্লিয়াৰ কৰিম ওকে তো এই 8 নম্বৰ কোৱেশ্চনটোত কি কৈছে যে দুটা উক্তি তলত দিয়া আছে তো আমাৰ ইয়াতে দুটা উক্তি দিয়া আছে আৰু এই প্ৰথম উক্তিটো হৈছে ৰৈখিক বহুপদ ৰাখি এটাৰ লেখ এডাল সৰল ৰেখা তো এইটো সত্য হয় কিয়নো তো তুমি মনত এটা কথা মনত ৰাখিবা যেটো ৰৈখিক বহুপদ হ'ব যেনেকৈ ধৰা x + 2 এটো এটা ৰৈখিক বহুপদ তো এনেকুৱা ধৰণৰ যিবিলাক বহুপদ আছে তাৰ যেটো আমাৰ লেখ হয় এই লেখটো কি হয় এটা সৰল ৰেখা হয় ওকে তো এই কথাটো মনত ৰাখিবা এটো সত্য হয় শুদ্ধ হয় ওকে তো আৰু 2 নম্বৰ উক্তিটো আমাৰ কৈছে যে এটা বহুপদত চলক হৰ হিচাপে নাথাকে তো এইটো কথা মনত ৰাখিবা যে কেতিয়াও চলকটো আমাৰ হৰ হিচাপে কেতিয়াও নাথাকে ধৰা এইটো আছে ax² + bx + c এইটো হল দ্বিঘাত বহুপদ তো এইটো ইয়াতে কি হ'ব কেতিয়াও এইটো যেটো আমাৰ x আছে এই x টো কেতিয়াও তলত হৰ হিচাপে নাথাকিব ওকে তো ইয়াতে হৰ হিচাপে কেতিয়াও আমাৰ নাথাকে তো এইটো কথা মনত ৰাখিবা যে কেতিয়াও আমাৰ কি হ'ব বহুপদ এটাত চলকটো হৰ হিচাপে নাথাকে ওকে তো এইটো আমাৰ শুদ্ধ হয় তো সেই কাৰণে আমাৰ হ'ব এ নাম্বাৰটোত কৈছে উক্তি a1 আৰু উক্তি 2 দুয়োটাই সত্য তো এইটো আমাৰ শুদ্ধ হ'ব এ নাম্বাৰটো आंसर হ'ব কিয়নো দুয়োটা আমাৰ শুদ্ধ হয় তো সেই কাৰণে এ নাম্বাৰটো आंसर হ'ব এইটো মনত ৰাখিবা ভালদৰে ওকে তো এতিয়া আমি 9 নম্বৰ কোৱেশ্চনটো পঢ়ো তো 9 নম্বৰটোত কি কৈছে যদি p² = 32/50 তেন্তে p ৰ মান এটা কি হ'ব এটা অখণ্ড সংখ্যা এটা অপৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা আৰু এটা বাস্তৱ সংখ্যা এতিয়া আমি এই p ৰ মানটো ওলাম আগত ওকে তো প্ৰথমতে আমি p ৰ মানটো ওলাই লও তো আমাক দিয়া আছে তো ইয়াতে যদি আমি লিখো p² = দিয়া আছে আমাৰ 32/50 তো এতিয়া আমি কি কৰিব পাৰো p টো ইয়াতে ৰাখি কিনে স্কয়াৰটো ইপিনে ললে আমাৰ কি হ'ব √ওভাৰ হ'ব তো ইয়াতে আমি √ওভাৰ দিব পাৰো ইয়াতে 32/50 হ'ব তলত ওকে তো এতিয়া আমি কি কৰিব পাৰো এই 32 ৰ ওপৰত √ওভাৰ দিব পাৰো আৰু এই 50 ৰ ওপৰত আমি √ওভাৰ দিব পাৰো আৰু এতিয়া আমি কি কৰিব পাৰো এই 32 ক এনেকৈ ভাঙিব পাৰো ওকে তো ভাঙিলে কি হ'ব 2 যি যাব 2 1 গুণ 2 হয় 1 থাকে 12 2 6 গুণ 12 হ'ব 2 8 গুণ 16 হয় 2 4 গুণ 8 হয় 2 2 গুণ 4 হয় এতিয়া আমাৰ √ওভাৰৰ ভিতৰত কেইটা 2 থাকিব 1 2 3 4 5টা 2 ওকে আমি √ওভাৰৰ ভিতৰত আমি 5টা 2 এনেকৈ আমি লিখিব পাৰো ওকে ইয়াতে 4টা হল ইয়াতে 5টা ওকে তো আৰু ইয়াতে 50 আছে এই 50 কো আমি এনেকৈ লিখিম তো 50 ক আমি লিখিব পাৰো এতেকে 2 এৰে হৰণ কৰিলে 2 25 গুণ 50 হয় তাৰ পিছত 5 এৰে 5 5 গুণ 25 ইয়াতে আমি লিখিব পাৰো 2 * 5 * 5 আৰু এটা কথা আমি জানো কি √ওভাৰটো উঠাবলৈ হলে আমাৰ জোড়া যেটো আছে এটো আমাৰ এটা লিখিব লাগিব ওকে তো ইয়াতে তুমি যদি চাও ওপৰত আমাৰ জোড়া হিচাপে 2 এটা 2 জোড়া আছে তাৰ পিছত আৰু এটা জোড়া আছে তো আমি এই জোড়া দুটা আমি ওলাব পাৰো তো জোড়াৰ পৰা এটা ওলাব পাৰো দুটা 2 মিলি কিনে এটা 2 ওলাই দিম আৰু ইয়াতেও দুটা 2 আছে ওলাই দিম এটা 2 আৰু এটা 2 আমাৰ জোড়া নাই ওকে তো এই দুইটোৰ লগত জোড়া নাই সেইকাৰণে এই দুইটো ভিতৰত থাকি যাব তো জোড়া থাকিলে কি হয় ওলাই আহে এটা ওলাই আহে ওকে তো দুটাৰ পৰা এটা ওলাই আহিব আৰু দুটাৰ পৰা এটা ওলাই আহে এনেকৈ ওলাব পাৰা তুমি ওকে আৰু তলত যদি চোৱা তুমি 5 দুটা আছে সেইকাৰণে এটা 5 ওলাই আহিব আৰু 2ৰ জোড়া নাই সেইকাৰণে পিছত কি থাকিব √2 টো থাকি যাব ওকে তো ইয়াতে আমাৰ √2 আৰু এই √2 ওপৰত আৰু তলত √2 আছে কাৰণে আমি কাটি দিব পাৰো তো ওপৰত থাকি যাব 4 তলত থাকি যাব 5 এটো 2 2 গুণ 4 হয় তলত থাকি যাব 5 ওকে তো এইটো আমাৰ কি সংখ্যা এইটো আমাৰ পৰিমেয় সংখ্যা হয় ওকে পৰিমেয় সংখ্যা হয় তো এইটো আমাৰ পৰিমেয় সংখ্যা হয় তো আমাৰ 2 নাম্বাৰটো শুদ্ধ হ'ব এইটো আমাৰ পৰিমেয় সংখ্যা হয় আৰু এটা শুদ্ধ হ'ব এটা বাস্তৱ সংখ্যা ওকে তো বাস্তৱ সংখ্যা আমাৰ এইটো হয় কিন্তু তুমি যদি এইটো চোৱা এইটো অখণ্ড সংখ্যা আমাৰ নহব আৰু অপৰিমেয় সংখ্যা নহব তো অপৰিমেয় সংখ্যা নহব আৰু অখণ্ড সংখ্যা নহব ওকে তো এই কথাটো মনত ৰাখিবা তেনেহলে আমাৰ হ'ব 2 আৰু 4 টো শুদ্ধ হ'ব সেইকাৰণে আমাৰ এ নাম্বাৰটো आंसर হ'ব কিয়নো ইয়াতে কোৱা হৈছে 2 আৰু 4 টো দুয়োটাই সত্য বুলি আমাৰ কোৱা হৈছে সেইকাৰণে আমাৰ এ নাম্বাৰটো आंसर হ'ব ওকে তো তুমি এনেদৰে তুমি ওলাব পাৰা বহুত ইজি হয় ওকে তো নেক্সট ভিডিওত আমি 10 নম্বৰ অংকটো কৰিম ওকে